নারায়ণে বলে হনি শুনাব সনা ও বিলম্ব নকৰি তুমি যোৱা স্বৰ্গস্থান যোৱা স্বৰ্গস্থান অদিতিৰ গৰ্ভে এক আছিলা ও বজ্ৰ মাৰি ইন্দ্ৰদেৱে বুধিলা জীৱন শনিদেৱ এ ভ্ৰূণ হত্যাৰ পাপে ইন্দ্ৰক তুমি শাস্তি দিয়া যায় ভ্ৰূণ হত্যাৰ পাপে ইন্দ্ৰক তুমি শাস্তি দিয়া যায় হ'ব প্ৰভু হ'ব এ প্ৰভুক প্ৰণাম কৰি শনি প্ৰভুক প্ৰণাম কৰি শনি আৰু দেৱগণৰ সংগে আছিল ইন্দ্ৰ মহাৰাজ ইন্দ্ৰদেৱক চাই পাছে ইন্দ্ৰদেৱক চাই পাছে হেৰা ইন্দ্ৰদেৱ ভুল কৰিলা তুমি মহাভুল কৰিলা ও কি কাৰণে অদিতিৰ সন্তানক বুধিলা স্বৰ্গ ৰজা হৈ তুমি কুকৰ্ম কৰিলা হায় হৰি জগতৰ পতি হৰি প্ৰভু নাৰায়ণ প্ৰভুৰ আদেশ সময়
কৰিব পালনা ভ্ৰূণ হত্যাৰ পাপে তোমাক দিলো অভিশাপ শুনা ইন্দ্ৰদেৱ মোৰ অভিশাপে পৃথিৱীত তুমি মনুষ্য জন্ম লৈ পত্নী কন্যাৰ সৈতে জীৱন কটাব লাগিব যিদিনাই মনৰ পৰা তোমাৰ অহংকাৰ আঁতৰিব সেইদিনা ৰজা তোমাৰ মুকুটি লভিব এই বুলি শনিদেৱে অভিশাপ দিলা অভিশাপ ইন্দ্ৰদেৱ মৰ্মাহত হইলা ভাৰ্যা কন্যাক লৈ ইন্দ্ৰই যাবলৈ ওলাই পুনৰাই শনিদেৱে ইন্দ্ৰদেৱক চাই বোলে শনিদেৱে শুনা তুমি মোহৰ বচন পৃথিৱীৰ মনুষ্যৰ এটি কৰি শৰীৰত প্ৰৱেশ কৰো মই ইন্দ্ৰদেৱক যিদিনাই তোমাৰ দেহত প্ৰৱেশ